নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জপলাট আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছো এই চাকৰিখিনি কি হয় লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকৰ বাবে মই জনাবিছো যদি আপোনালোকে চেনেলটো আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব পাৰে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে ভেকেন্সিখিনি দেখিব পাইছে পোনপ্ৰথমে আপোনালোকক মই কৈ দিছোঁ ভেকেন্সিখিনি কথা CSIR নেক্সটৰ যোৰহাট ৰিক্ৰুটমেণ্টৰ পৰা ভেকেন্সিখিনি আহিছে প্ৰজেক্ট এছ'চিয়েট আৰু এছ'চিয়েটত ভেকেন্সি আহিছে আৰু লাষ্ট ডেটটো জনাই দিছোঁ লাষ্ট ডেটটো দিয়া আছে 1/5/2024 মানে আপোনালোকে মে মাহৰ 1 তাৰিখ পৰ্যন্ত এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা ভেকেন্সিখিনি ওলাই আহিছে যোৰহাট ইনভাইটেড এপ্লিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট 13টা প্ৰজেক্ট এছ'চিয়েটৰ ভেকেন্সি আহি গৈছে প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে দুটা ভেকেন্সি আছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন বায়ো ইনফৰ্মেটিক্স তাৰপৰা জিঅ'নমিক ছায়েন্স এণ্ড কম্পিউটাৰিকেল বায়'লজি কম্পিউটাৰ ছায়েন্স আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত কম্পিউটাৰ এবিড ড্ৰাগ ডিজাইন এনেকুৱা ধৰণৰ ভেকেন্সিসমূহ পাব আৰু ৰিমুনাৰেশ্যন পাব 31,000 পাৰ মান্থকৈ টকা আৰু এজ লিমিটৰ ক্ষেত্ৰত মেক্সিমাম 35 ইয়েৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে নম্বৰ অফ পোষ্ট আছে 3টা এডুকেশ্যন কোৱালিফিকেশ্যন আছে ফাৰ্ষ্ট ক্লাছ MSc ইন কেমেষ্ট্ৰি যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ৰিমুনাৰেশ্যন পাব 31,000 পাৰ মান্থকৈ আৰু এজ লিমিটৰ ক্ষেত্ৰত মেক্সিমাম 35 ইয়েৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে এটা ভেকেন্সি আছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে PhD ইন কেমেষ্ট্ৰি তাৰপৰা কেমিকেল ছায়েন্সত হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত চিনথেটিক আয়ৰগেনিক কেমেষ্ট্ৰিত আপোনালোকে হ'ব লাগিব লগতে দৰমহা হ'ব 42,000 কৈ আৰু মেক্সিমাম এজ দিয়া আছে 40 ইয়াৰ্ছ চিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে এটা ভেকেন্সি আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে PhD ইন বায়'লজিকেল ছায়েন্স লাইফ ছায়েন্সত আপোনালোকে হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকে দেখিছে নলেজ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু লগতে দৰমহা আপোনালোকক দিয়া হ'ব 42,000 কৈ পাৰ মান্থকৈ এজ লিমিটৰ ক্ষেত্ৰত মেক্সিমাম 40 ইয়াৰ্ছ প্ৰজেক্ট এছ'চিয়েট 2 কাৰণে আছে নাম্বাৰ অফ ভেকেন্সি 3টা এডুকেশ্যন কোৱালিফিকেশ্যন দিছে ফাৰ্ষ্ট ক্লাছ MSc ইন মাইক্ৰ'বায়'লজিত হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত নলেজ অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিমুনাৰেশ্যন দিছে 31,000 পাৰ মান্থকৈ আপোনালোকে পাব আৰু এজ লিমিটৰ ক্ষেত্ৰত 35 বছৰলৈকে হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে আছে এটা এডুকেশ্যন কোৱালিফিকেশ্যন দিছে PhD ইন কেমেষ্ট্ৰিত হ'ব লাগিব আৰু আপোনালোকে তেনেকৈ কৈছে দৰমহা হ'ব 42,000 কৈ পাৰ মান্থকৈ এজ লিমিট আছে মেক্সিমাম 40 ইয়াৰ্ছ আৰু প্ৰজেক্ট এছ'চিয়েটৰ কাৰণে এটা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে MSc ইন কেমেষ্ট্ৰিত আৰু দৰমহা হ'ব দিয়া হ'ব 31,000 কৈ আৰু এজ লিমিটৰ পিছত 35 ইয়াৰ্ছ প্ৰজেক্ট এছিষ্টেণ্টৰ কাৰণে আছে এটা ভেকেন্সি ইয়াৰ কাৰণে BSc ইন এগ্ৰিকালচাৰ বিচাৰিছে দৰমহা হ'ব 20,000 কৈ দিয়া হ'ব আৰু এজ লিমিটৰ কাৰণে দিয়া আছে মেক্সিমাম 30 ইয়াৰ্ছ আৰু ভেকেন্সিসমূহৰ কাৰণে কেনেকৈ আবেদন কৰিব মই আপোনালোক জনাই দিছোঁ NEIST যদি অফিচিয়েল আছে ৰিক্ৰুটমেণ্ট পৰ্টেল তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বা আপোনালোকে গুগল বা ক্ৰমত যদি লিখে NEIST তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আবেদন ষ্টাৰ্ট আছে 10 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 1 মে 2024 দুটা বজা পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু যদি আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিবও পাৰে আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম